বিছনাতে চট ফটাইছে নাৰায়ণপুৰ নাওখুলিৰ দুৰ্ভগীয়া যুৱক নিৰ্মল গগৈয়ে। নাৰায়ণপুৰ নাওখুলিৰ এজন যুৱকে চিকিৎসাৰ অভাৱত ঘৰৰ বিছনাতে চট ফটাবলগীয়া হোৱা ঘটনাই পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে। চন্দেশ্বৰ গগৈ আৰু মিতালী গগৈৰ পুত্ৰ নিৰ্মল গগৈয়ে বিনা চিকিৎসা তথা ঔষধৰ অভাৱত বিছনাতে পৰি থাকিবলগীয়া হৈছে। পইচনৰ পৰা হৈ আছে, পইচনৰ পৰা মানে দেখুৱাই ফুৰিছোঁ। তাৰপৰা ৰাজাহাটী মই অপাৰেশ্যন কৰি আনিলোঁ। গৰু গাই এনেকৈ মাটি সম্পত্তি চব বিক্ৰী কৰি তাৰপিছত আকৌ ভৰি হাতবোৰ কিবা কৰা হৈ গ'ল, আকৌ নিলোঁ। তেতিয়া ডিব্ৰুগড়তো পৰিছে, ধৰা গুৱাহাটীতো পৰিছে। 2021 চনত নিৰ্মলৰ মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল। দিন হাজিৰা কৰি দুবেলা দুমুঠি খাই পেট পৱৰটোৱা তেওঁৰ পৰিয়ালটোৱে সেই সময়ত লখিমপুৰ, ডিব্ৰুগড়, গুৱাহাটীৰ লগতে বিভিন্ন হাস্পতালত চিকিৎসা কৰাইছিল যদিও অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব নোৱাৰি ঘৰলৈ ঘূৰি আহিছিল। বৰ্তমান নিৰ্মলৰ মগজুৰ এক জটিল অস্ত্ৰোপচাৰ কৰাৰ প্ৰয়োজন। উল্লেখ্য যে পইচাৰ অভাৱৰ বাবে বহুদিন ধৰি চিকিৎসা কৰিব নোৱাৰা নিৰ্মলে সম্প্ৰতি মুখমণ্ডলৰ লগতে হাত ভৰিসমূহো বিকল হৈ ঘৰতে চটফটাই থাকিবলগীয়া হৈছে। ধৰা পৰিলে তাৰপৰা এতিয়া ব্ৰেইন টিউমাৰ, দুফালে দুটা ব্ৰেইন টিউমাৰ। তাৰপিছত আকৌ চিটি স্কেন কৰিবলৈ দিলে, আকৌ কৰিলোঁ। দুবাৰ তিনিবাৰ কৰিছোঁ আৰু চিটি স্কেন। তাৰপৰা কৰাৰ পিছত আকৌ ওলালে এই হিয় মানে ব্ৰেইনত পানী জমা। তাত ডিব্ৰুগড়লৈ নিলোঁ। তাত ডিব্ৰুগড়ত ক'লে আমি ইয়াত এইটো পানী জমাটো পাৰিম, কিন্তু টিউমাৰটো নহয়। পৰিয়ালটোৱে পূৰ্বে নিৰ্মলৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি বাৰী সা সম্পত্তি এৰি সকলো বিক্ৰী কৰি সৰ্বশান্ত হৈ পৰিছে। নিজ পুত্ৰক উন্নত চিকিৎসাৰ বাবে সুস্থ কৰোৱাৰ দুৰ্বাৰ হেঁপাহ মনত পুহি ৰখা পিতৃ মাতৃ আৰু পৰিয়ালটোৱে আনৰ ওচৰত সহায় বিচৰাৰ বাদে একো উপায় নাইকিয়া হৈছে। পৰিয়ালটিৰ চিকিৎসাৰ বাবে ৰাইজৰ ওচৰত সহায়ৰ হাত আহ্বান কৰিছে। এই জটিল সন্ধিক্ষণত নিৰ্মলক কোনো সুহৃদয় লোকে সহায় আগবঢ়াব বিচাৰিলে 8099731378 যোগাযোগ কৰিবলৈ। গুৱাহাটীলৈকে পঠিয়ালোঁ। তাৰ গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত এতিয়া পানী জমাটো অপাৰেশ্যন কৰি আনিলোঁ। তাৰপিছত এতিয়া আকৌ ব্ৰেইন টিউমাৰকেইটাই কৰিবলৈ এতিয়া উপায় নাই। তাকে এতিয়া গুৱাহাটীতো ইমান ভৰসা দিয়া নাই যে অপাৰেশ্যন কৰি দিব পাৰিম আমি, কিন্তু তাৰ কপালে জানে, আপোনালোকৰ কপালে জানে বুলি কৈছে। এতিয়া কি কৰিম মই একো উপায় পোৱা নাই। পইচা পাতি এতিয়া থকা হ'লে জানো বাৰু একো। তাকে সকলো অসমবাসী ৰাইজকো সহায় খুজিছোঁ। হেমন্ত বিশ্ব শৰ্মা চাইও যাতে সহায় কৰে। গুৱাহাটীত যদি নহয় বাহিৰলৈতো নিবলৈ কৈছে। এতিয়াতো আমাৰ অৱস্থা এয়া দেখিছে, একো উপায় নাই মোৰ। তাকে এতিয়া মুখৰ আগত লৈ পেলাই বহি আছোঁ আৰু।